আমি বিভিন্ন বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি বহুতো বস্তু শ্ৰেণীবদ্ধ কৰোঁ। এতিয়া এই ভিডিঅ'টোত পদৰ ওপৰত ভিত্তি কৰি বিভিন্ন প্ৰকাৰৰ বহুপদসমূহ চাওঁ আহা। আমাৰ উদ্দেশ্য হ'ল একপদ, দ্বিপদ আৰু ত্ৰিপদৰ ধাৰণাৰ বিষয়ে শিকা। আমি ইতিমধ্যে বহুপদ শব্দটোৰ সৈতে পৰিচিত। বহুপদৰ অধ্যয়ন সম্প্ৰসাৰিত কৰি আমি ইয়াৰ সৈতে সম্পৰ্কিত আন কিছুমান পদৰ বিষয়ে শিকিম। এটা বহুপদ যাৰ কেৱল এটা অশূন্য পদ থাকে তাক একপদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে 6x, 7, 5x square, 8y cube, 9xy এই সকলোবোৰ একপদ। 8x plus 4x or 34g minus 16g আমি কি ক'ব পাৰোঁ? সেইবোৰ একপদ হয়নে? হয়, সেইবোৰ হ'ল এক পদৰ দৰেই পদ। আমি পাওঁ 8x plus 4x is equal to 12x আৰু 34g minus 16g is equal to 18g। এটা বহুপদ যাৰ দুটা ভিন্ন অশূন্য পদ থাকে তাক দ্বিপদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে 2x plus 3, x square minus 1, x square plus y square আৰু x plus y cube এই সকলোবোৰ দ্বিপদ। 0x square plus 15xক আমি দ্বিপদ বুলি ক'ব পাৰোঁনে? নোৱাৰো, কাৰণ 0x square এটা শূন্য পদ। এটা বহুপদ যাৰ তিনিটা ভিন্ন অশূন্য পদ থাকে তাক ত্ৰিপদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে x square minus 7x plus 5, x square plus x cube plus 1 আৰু x cube plus y cube minus x এই সকলোবোৰ ত্ৰিপদৰ উদাহৰণ। এটা, দুটা বা তিনিটা পদযুক্ত বহুপদক ক্ৰমান্বয়ে একপদ, দ্বিপদ আৰু ত্ৰিপদ বুলি কোৱা হয়। একপদ ই এটা পদ বহন কৰে, যেনে 2x minus 7m 0.5t। দ্বিপদ ই দুটা বিভিন্ন অশূন্য পদ বহন কৰে, যেনে 2s square plus 9, 3d plus 7। ত্ৰিপদ ই তিনিটা ভিন্ন অশূন্য পদ বহন কৰে, যেনে 5r plus 5e plus 7s, 4d square plus 7d plus 9। সাৰাংশ: আমি একপদ, দ্বিপদ আৰু ত্ৰিপদৰ ধাৰণাৰ বিষয়ে শিকিলো। একপদ, দ্বিপদ আৰু ত্ৰিপদৰ বিষয়ে শিকাৰ পিছত এতিয়া হ'ল কিছু নতুন বস্তু শিকাৰ সময়। বহুপদৰ বিষয়ে অধ্যয়ন কৰিবলৈ অধিক ধাৰণা আৰু ধৰ্ম আছে। উদাহৰণস্বৰূপে মাত্ৰা। আমাৰ পৰৱৰ্তী ভিডিঅ'বোৰত বহুপদৰ এনে বিভিন্ন ধাৰণা আৰু ধৰ্মৰ বিষয়ে আলোচনা কৰিম।